গুৱাহাটীয়ে ক্ৰমাৎ বৰণ সলাইছে। গুৱাহাটীয়ে সকলোকে সামৰি লৈছে। গুৱাহাটীয়ে হয়তো আপোনাকো দিছে জীৱন জীৱিকা। এই গুৱাহাটী আমাৰ বহুতৰে আশা। এই গুৱাহাটীতে কিবা এটা হ'ব আপোনাৰ মোৰো। আমি তেনেকুৱাই আশা কৰি গুৱাহাটীলৈ গুচি আহোঁ, গাঁৱৰ মানুহবোৰ যে। গুৱাহাটীয়ে কাকো নিৰাশ কৰা নাই। গুৱাহাটীয়ে সকলোকে সামৰি সুতুৰি লৈছে। গুৱাহাটী আজি তড়িৎ গতিত সলনি হ'বলৈ লৈছে। গুৱাহাটীয়ে আপোনাক মোক নিৰাশ নকৰাৰ দৰেই গুৱাহাটীয়ে নিৰাশ কৰা নাই সিহঁতকো। সিহঁত মানে এই যে আপোনাৰ টিভিৰ পৰ্দাত এয়া আপুনি দেখিছে, এওঁলোকৰ কথাই কৈছোঁ। গুৱাহাটীত দুটা কুকুৰ আৰু এটা বান্দৰৰ কাহিনী। কাহিনীটো ক'ৰ পৰা আৰম্ভ কৰিম বাৰু? পিঠিত বান্দৰ এটা উঠাই লৈ ফুৰা এই কুকুৰটোৰ পৰা? নে কাহিনীটো আৰম্ভ কৰিম নিশা হ'লেই আতুম টোকাৰিকৈ বুকুত ঠাই এখন দি শুবলৈ দিয়া এই কুকুৰটোৰ পৰা? এই বান্দৰটোনো ক'ৰ পৰা আহিল? তেনেহ'লে কাহিনীটো আৰম্ভ কৰিছোঁ। কোনোবা এটা সন্ধিয়া লগ হৈছিল এটা বান্দৰ আৰু দুটা কুকুৰ। ইচ্ছাৰেই হওক বা অনিচ্ছাৰেই হওক, হিংস্ৰ মানুহৰ কবলত নপৰিবলৈকে এই কুকুৰ দুটাৰেই পৰা অলপমান সহৃদয়তা বিচাৰিছিল বান্দৰটোৱে। তাৰ পিছত পালপাতি বান্দৰটোৰ দায়িত্ব ল'লে কুকুৰ দুটাই। এটাই যদি পিঠিত দিনটো উঠাই লৈ ঘূৰাই লৈ ফুৰাই, আনটোৱে আকৌ নিশা হ'লেই বুকুত সামৰি সুতুৰি থয়। এয়া আপুনি ভাবিছে কিনো দায়িত্ব? আচলতে দুয়োখন হাত নোহোৱা বান্দৰটোক পিঠিত উঠাই লৈ ফুৰাৰ দায়িত্ব আপুনি পালন কৰিব পাৰিব জানো? কিন্তু এই গুৱাহাটীৰেই বেলতলা তিনিআলিৰ এই দুটা কুকুৰে সেই কামটোৱেই কৰিছে। যিটো কাম আপুনি বা মই, আমি জীৱশ্ৰেষ্ঠ বুলি কোৱা মানুহে কৰিব নোৱাৰো, সেই কামটোকেই কৰিছে দুটা হাড়মেয়। মানুহৰ মানৱীয়তা হেৰাই যোৱা দিনত হাড়মেয়ৰ চকুতো চকু পানী সেইবাবেই। ক'ৰবাত কোনোবাখিনিত নিশা এই হাত নোহোৱা বান্দৰটোক সাবটি লৈ কুকুৰটোৱে উচুপি উঠে। এই বান্দৰটোৰো হয়তো এটা পৰিয়াল আছিল। এই বান্দৰটোৰো কোনোবা মাক বাপেক আছিল। কিন্তু হাত দুখন কোনো দুৰ্ঘটনাবশতঃ হিংস্ৰ মানুহৰ কবলত পৰিয়ে হয়তো হেৰুৱাই পেলাইছে বান্দৰটোৱে। আৰু তাৰ পিছত আশ্ৰয় এই কুকুৰ দুটা। দেখিবলৈ ভাবিবলৈ একো নাথাকিলেও এই কাহিনীটোৱে আপোনাক মোক বহু কথাই শিকাই দিয়ে। মানুহেই মানুহক চিনি নাপায় আজিকালি। মানুহেই মানুহক বুজি নাপায় আজিকালি। ইচ্ছা কৰিলে এই কাহিনীৰ পৰাও শিকিব পাৰি। দুৰ্গতজনক সহায় কৰাৰ এই শিক্ষা দিছে দুটা হাড়মেয়। আমি মানুহ হৈও নোৱাৰা কাম কৰি দেখুৱাইছে দুটা কুকুৰে। গুৱাহাটীৰ বেলতলা তিনিআলিত বহুতৰে পৰিচিত এই কুকুৰ দুটাৰ বান্দৰৰ সৈতে সহৃদয়তাৰ ছবিখন তুলি ধৰিছে DY365ৰে কামপুৰৰ সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই। এটা সৰু ছবি, এটা সৰু কাহিনীয়ে আপোনাক মোক এনেকৈয়ে ভবাই তুলিব নোৱাৰেনে? আহক এনে খবৰো কেতিয়াবা আমি বিয়পাই দিওঁ। মানুহৰ মানৱীয়তা, গুণবোৰ, দয়া, মমতা, এইবোৰ ক্ৰমাৎ অভিধানৰ শব্দ হ'বলৈ লোৱা সময়ত আমি অলপমান চিন্তা কৰি চাওঁ। এই খবৰবোৰো আমি শ্বেয়াৰ কৰি মানুহৰ মাজতেই মানৱীয় গুণবোৰ আকৌ এবাৰ জগাই তোলোঁ। ব্যুৰো ৰিপৰ্ট DY365।